শিৱসাগৰ টাউনলৈ গৈছিলোঁ, বিশালতো সোমালোঁ, অলপ বজাৰ আছিলে, বজাৰ কৰিলোঁ। ভণ্টিহঁত কাইলৈ যাবগৈ যে, তেহেঁতৰ কাৰণে অলপ কিবাকিবি ল'লোঁ, আপোনালোককো দেখাই দিলোঁ কি ল'লোঁ। কিন্তু মানুহ বহুত দেই, মানে বিল দিবলৈ লাইন পাতিবলগীয়া হৈ গৈছে, ইমানেই মানুহ। ইমান দেৰি হ'ল যে সেইকাৰণে বেছি ভিডিঅ' বনাবলগীয়াও নহ'ল, মানে টাইমো নাছিলে আৰু পোৱালীজনীকো ঘৰত থৈ গৈছিলোঁ যে সেইকাৰণে মানে পটাপট আহিবলগীয়া হ'ল আৰু অলপ তেহেঁতৰ বজাৰকেইটাই কৰিলোঁ। আৰু বজাৰ থাকিলে যদি মানে সিমান কৰিবলৈ টাইমেই নহ'ল যে, বেলেগ এদিন আকৌ যাব লাগিব আৰু বজাৰ কৰিবলৈ। তাৰ পৰা ওলাই আহি পিনি মটৰ ঘুগুনি, পকৰি, ম'ম' চুপে সেতি খালোঁ, খাই কিন্তু বহুত ভাল লাগিলে দেই মটৰ ঘুগুনি পকৰি। তাৰপিছত খাই বৈ আহি মাংসৰ দোকানত সোমালোঁ, গাহৰি মাংস ল'লোঁ। গাহৰি মাংসৰ আপোনালোকে ভাবে চাগে দেই, ইমান গাহৰি মাংসৰ মানে ভিডিঅ' দি থাকে, মই পিছে গাহৰি মাংস খাই ভাল পাওঁ যে সেইকাৰণে মানে আপোনালোককো অলপ মানে দেখাই দিওঁ আৰু ভিডিঅ'বোৰ। মাংস লৈ পিনি উভতিলোঁ আৰু ঘৰলৈ বুলি। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় যদি শ্বেয়াৰ কৰি দিব। আকৌ এনে এটি মিনি ব্লগলৈ আহি আছোঁ, বাই বাই।